মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগ গোষ্ঠীগত সংঘৰ্ষৰ 2 বছৰৰ সময়ত পদত্যাগ দিল্লীত মহাবিজয়ৰ পাছতে মণিপুৰত বিপৰ্যয় বিজেপিৰ 27 বছৰৰ মূৰত দিল্লী বিধানসভা নিৰ্বাচনত জয়ী হৈ বিজেপিয়ে আনন্দ উৎসৱ পালন কৰি থকাৰ সময়তে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰিছে যোৱা প্ৰায় 2 বছৰ গোষ্ঠীগত সংঘৰ্ষত জ্বলি থকা ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অৱশেষত পদত্যাগ কৰিলে দেওবাৰে বিয়লি ৰাজ্যখনৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ হাতত পদত্যাগ পত্ৰ প্ৰদান কৰে এন বীৰেন সিঙে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা পুৰী লোকসভা সমষ্টিৰ সাংসদ সম্বিত পাত্ৰ আৰু কেইবাগৰাকীও মন্ত্ৰীক লগত লৈ ৰাজ্যপালক পদত্যাগ পত্ৰ প্ৰদান কৰে এন বীৰেন সিঙে গুৰুত্বপূৰ্ণ কথা যে দেওবাৰে পুৱা নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহক সাক্ষাৎ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ লগতে সাক্ষাৎ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাক এই সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীৰ লগত আছিল বিজেপি আৰু নগা পিপলছ ফ্ৰণ্টৰ 14 গৰাকী বিধায়ক মাত্ৰ 15 মিনিট বৈঠকৰ অন্তত তেওঁলোক মণিপুৰলৈ উভতি আহে আৰু তাৰ পাছতেই বিয়লি মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ৰাজভৱনলৈ গৈ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰে মন কৰিবলগীয়া কথা যে যোৱা বৃহস্পতিবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মহাকুম্ভ মেলাত ত্ৰিবেণী সংগমতো স্নান কৰি আহিছিল তাৰ 3 দিনৰ পাছতেই তেওঁ ত্যাগ কৰে মুখ্যমন্ত্ৰীৰ পদ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰা পত্ৰখনত এন বীৰেন সিঙে কেন্দ্ৰীয় চৰকাৰে প্ৰতিগৰাকী মণিপুৰীৰ স্বাৰ্থ ৰক্ষাৰ বাবে কৰা কাম উন্নয়নমূলক কাম আৰু বিভিন্ন প্ৰকল্প ৰূপায়ণৰ বাবে কৃতজ্ঞতা জনায় পদত্যাগ পত্ৰখনত তেওঁ 5টা গুৰুত্বপূৰ্ণ কথাও উল্লেখ কৰিছে হাজাৰ বছৰ চহকী আৰু বৈচিত্ৰ্যময় সভ্যতাৰ ইতিহাস থকা মণিপুৰৰ অখণ্ডতা বজাই ৰখা সীমান্তত অনুপ্ৰৱেশ বন্ধ কৰা আৰু অনুপ্ৰৱেশকাৰীক বিতাড়নৰ নীতি প্ৰস্তুত কৰা ড্ৰাগছ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়া বায়োমেট্ৰিক নিৰীক্ষণৰ সৈতে সংশোধিত মুক্ত যাতায়াত ব্যৱস্থা কঠোৰভাৱে ৰূপায়ণ আৰু সীমান্তৰ আন্তঃগাঁথনি প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰা উল্লেখ্য যে 2023 চনৰ 3 মে'ৰ পৰা গোষ্ঠীগত সংঘৰ্ষত জ্বলি আছে মণিপুৰ কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত সৃষ্ট সংঘৰ্ষৰ ফলত নিহত প্ৰায় 300ৰো অধিক লোক আহত হৈছে কেইবা হাজাৰ লোক ঘৰ বাৰী হেৰুৱাই হাজাৰ হাজাৰ লোকে আশ্ৰয়গৃহত থাকিব লগা হৈছে এতিয়াও এই হিংসাৰ জুইকুৰা উমি জ্বলিয়ে আছে মণিপুৰত এই জুইকুৰা নুমুৱাত চূড়ান্তভাৱে ব্যৰ্থ হ'ল এন বীৰেন সিং নেতৃত্বাধীন বিজেপি চৰকাৰ কেন্দ্ৰত বিজেপি চৰকাৰ থকাৰ পাছতো ৰূপহী মণিপুৰক ঠেলি দিয়া হ'ল হিংসা সন্ত্ৰাসৰ বধ্যভূমিলৈ মণিপুৰৰ গোষ্ঠীগত হিংসাক লৈ সংসদত আলোচনা হ'ল ৰাজ্যখনৰ সাংসদেও মণিপুৰত শান্তি বিচাৰি জনালে আহ্বান কিন্তু তাৰ পাছতো আজি পৰ্যন্ত মণিপুৰলৈ নাহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অষ্টলক্ষ্মীৰ কথা কোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মণিপুৰক লৈ উদাসীন নাই কোনো গুৰুত্ব ইপিনে ওচৰতে থকা নেডা তথা উত্তৰ পূব গণতান্ত্ৰিক মৰ্চাৰ মুখ্য আহ্বায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ বাবে নললে কোনো ব্যৱস্থা যাৰ বাবে মণিপুৰ কাৰ্যত হৈ পৰিল ভাই মাজত সংঘৰ্ষ আৰু হত্যাৰ স্থলী অৱশেষত এনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰিয়ে যেন মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ বাধ্য হ'ল এন বীৰেন সিং এতিয়া মণিপুৰৰ পৰৱৰ্তী ৰাজনৈতিক দৃশ্যপট কেনেকুৱা হয় সেয়া হ'ব গুৰুত্বপূৰ্ণ নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট